জিৰ' ডাউন পেমেণ্টটো উলিয়াই দিওঁ গাড়ী 1,10,000 টকা 1,59,000 155 বাকী অল অভাৰ ইণ্ডিয়া ফাইনেন্স কৰাইছো 2 লাখ 1.5 লাখ টকাৰ ভিতৰত ওলাই যায় 3,70,000 যদি কোনোবা ৱেষ্ট বেংগলৰ কাষ্টমাৰ হয় ইউপি কাষ্টমাৰ হয় অনলি 4 lakhs আপোনাৰ যদি বেংকিং প্ৰফাইল ভাল উইদিন হাফ এন আৱাৰ আধা ঘণ্টাত যেনেকৈ বাইক এখন কিনিবলৈ গ'লে আধা ঘণ্টা ডিলাৰৰ পৰা লৈ আহিব পাৰে 4,90,000 370 2,20,000 বাকী চবত ৱাৰেণ্টি পাব ডিলাৰে বনাই দিব 2,50,000 সিংগল হেণ্ড ইউজ হয় গাড়ী হয় প্ৰফেচাৰ এজনৰ গাড়ী হয় বহুত ভাল হৈ আছে 2 লাখ টকা দুটা বস্তু বেছিকৈ নিব পাৰি যিহেতু 2 লাখ 3 লাখ টকা বলেৰ' পিকআপ ল'লে মই সদায় কাষ্টমাৰক এটা ছাজেশ্যন কৰিম নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি বহুত দিন মূৰত আকৌ আহিছোঁ যোৰহাটত এটা হিউজ ষ্টক থকা ডিলাৰ সেইটো আপোনালোকে গম পাই যে প্ৰাইম মটৰ্ছ আৰু প্ৰাইম মটৰ্ছত যথেষ্ট গাড়ী আপডেট আছে আৰু ইয়াৰ সম্পূৰ্ণ এড্ৰেছটো আপোনালোকক দিবলৈ চেষ্টা কৰিম তাৰ আগতে এইটো প্ৰাইম মটৰ্ছত দেখা পাইছে এইটো ইয়াত আছে আৰু ইয়াতো আছে আৰু আপোনালোকে গম পাই যে প্ৰাইম মটৰ ষ্টক কিমান থাকে ইয়াতো ভিডিঅ' বনাম আকৌ আমি বঙালপুখুৰী যাম তাতো ভিডিঅ' হ'ব তাততো যথেষ্ট ষ্টক আছে তাৰ আৰম্ভণি আমি ইয়াৰ পৰাই কৰিছোঁ যদি আপোনালোকে চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব তে এয়া গাড়ী দেখা পাইছে এইখিনি গাড়ী আৰু গাড়ী আছে আকৌ আপোনাৰ বঙালপুখুৰীতো গাড়ী আছে সকলোখিনি আছে আৰু প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ গাড়ী ডিটেইলছ দিব ইয়াত প্ৰিয়ম দা নমস্কাৰ ভালে আছে বহুত দিন মূৰত আহিছোঁ ভালে আছোঁ গাড়ী আপডেট হৈ গৈছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ কাষ্টমাৰো আমি ৰেছপন্স ভাল পাইছোঁ চেলো ভাল হৈছে আমি ষ্টকো আপডেট কৰিছোঁ বহুত ভাল গাড়ী ৰাখিছোঁ দুটা ডিলাৰতে আপোনাৰ অলমষ্ট গোটেইখিনি গাড়ীয়ে ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জো হৈ যাব গোটেই SUV ৰেঞ্জটো আমাৰ বঙালপুখুৰী অফিচত আছে যিহেতু এইটো আমাৰ ব্ৰাঞ্চ হয় এইটো আমাৰ আপোনাৰ বাইপাছ ব্ৰাঞ্চ যোনটো আপুনি অজন্তা হলৰ ফালৰ পৰা আহিলে মালোৱালি পোৱাৰ আগতে ৰয়েল পাৰ্ক বিবাহ ভৱন আছে আৰু অৰবিট হোটেল আছে ক্ৰছ কৰিলে আমাৰ ইয়াত ডিলাৰশ্বিপটো পাব আৰু আমাৰ মেইন অফিচ আছে বঙালপুখুৰী তিনিআলিত অভাৰব্ৰিজটো পাৰ হৈ পেলাই অলপ আগত গৈ দেখিবই আমাৰ প্ৰাইম মটৰ্ছৰ অফিচ দেখিব লগতে আমাৰ এডজইনিং গণপতি সুইটছ লাগি আছে তাতে আমাৰ আপোনালোকে যদি এড্ৰেছ খেলি মেলি হ'লে কল কৰিব তেওঁলোকে হেল্প কৰিব যেনেকৈ মোকো হেল্প কৰি দিয়ে তেওঁলোকে সেইটোৱে বেছি দেৰি নকৰোঁ গাড়ী আমি আৰম্ভ কৰোঁ এখন ক'ব ফাৰ্ষ্ট আমি আপোনাক দেখাম এখন হিউণ্ডাই ইয়ন বহুত পাৰফেক্ট কণ্ডিশ্যনত আছে 2000 আপোনাৰ 17 লাষ্টৰ ভেৰিয়েণ্ট হয় অলমষ্ট 2018 মেড হৈ পাৰে গাড়ী একদম মিনিমাম চলি আছে ইঞ্জিন টপ নচ হৈ আছে ইণ্টেৰিয়াৰ চাব পাৰে হোৱাইট কালাৰত আছে আমাৰ আস্কিং প্ৰাইচ আছে 2,50,000 তাকো আপোনাৰ ৰিফাইনেন্সত এভেইলেবল আছে তেতিয়া আপোনাৰ আমাৰ ক্ৰিছমাছ আৰু নিউ ইয়েৰ ডিছকাউণ্ট চলি আছে তো এইখন আপুনি লৈ যাব পাৰিব 2,35,000 হয় নেক্সট আমি কৈছে এক্সেণ্ট এইখন ক'ব এক্সেণ্ট 2019 ভেৰিয়েণ্ট অকল 38,000 চলি আছে গাড়ী পাৰফেক্ট হয় SX টপ ভেৰিয়েণ্ট হয় আপোনাৰ এলয় হুইলছ হৈ গ'ল কোম্পানী টাচ স্ক্ৰীণ চিষ্টেম অট'মেটিক ক্লাইমেট কণ্ট্ৰলছ DRL চব ফিচাৰ্ছ আছে আপোনাৰ হেড টু বটম ন' স্ক্ৰেচ নাথিং আপোনাৰ 5,25,000 আমাৰ আস্কিং প্ৰাইচ আছে গাড়ী ৰিফাইনেন্সত এভেইলেবল আছে অলমষ্ট 150 মান ডাউন পেমেণ্টত গাড়ী ওলাই যাব বহুত বঢ়িয়া কণ্ডিশ্যন আছে গাড়ী ল'ব পাৰে ফৰ্ড ইক'স্পৰ্ট টাইটেনিয়াম টপ ভেৰিয়েণ্ট আপোনাৰ এলয় হুইলছ পাই যাব 5 এলয় হুইলছ আছে গোটেই ফিচাৰ্ছ আছে ইভেন আপোনাৰ মিউজিক চিষ্টেমটো ফৰ্ডৰ বহুত পাৰফেক্ট কণ্ডিশ্যনৰ হয় ডিজেলত আছে গাড়ী দেই অকল 66,000 চলি আছে ইণ্টেৰিয়াৰ চব পূৰা মিণ্ট আছে গাড়ী টায়াৰ কণ্ডিশ্যন একদম আপোনাৰ এবভ এভাৰেজ আপোনাৰ 95% ওপৰত টায়াৰ আছে গোটেই ইভেন স্পেয়াৰলৈকে ফুল আনইউজড হয় এইখন আমাৰ আস্কিং প্ৰাইচ আছে 4,65,000 কিবা এটা চাই দিম গাড়ী কিন্তু টপ নচ আছে আৰু এইখন ক'ব Chevrolet Aveo LT 2011 ভেৰিয়েণ্ট হয় প্ৰাইচ এইখনৰ আছে আমাৰ অকণ 1,40,000 এভৰি ফিচাৰ আছে ইয়াত আপোনাৰ টপ ভেৰিয়েণ্ট হয় এলয় হুইল ডিস্ক ব্ৰেকছ এয়াৰ বেগছ কোম্পানী মিউজিক চিষ্টেম পৰা ধৰি ডিফগাৰ এভৰিথিং আছে 1,40,000 এনেকুৱা এখন গাড়ী আপোনালোকে বেলেগত ক'তো নাপায় ইঞ্জিন চিল আছে বহুত পাৰফেক্ট কণ্ডিশ্যনৰ গাড়ী হয় আপোনাৰ 1500 cc ইঞ্জিন আছে পাৰফেক্ট কণ্ডিশ্যন 140 আৰু আমাৰ এখন লৈ যোৱা গাড়ী আৰু আহক লগ আৰু 11 চনৰ হয় কেছ ল'ব লাগিব এল্টো K10 2017 ভেৰিয়েণ্ট হয় পাৰফেক্ট কণ্ডিশ্যন আছে চব ইণ্টেৰিয়াৰ চাব পাৰে ফুল ফ্ৰেছ এইখন আমাৰ আস্কিং প্ৰাইচ আছে 3,40,000 হয় কিবা এটা হ'ব ডাষ্টাৰ টপ ভেৰিয়েণ্ট হয় এইখনো
এখন আপোনাৰ গোটেই ফিচাৰ্ছ পাই যাব টাচ স্ক্ৰীণ ছিষ্টেম আছে আপোনাৰ এয়াৰ বেগছ হ'ব ধৰি এলয় হুইলছ অকল 44,000 চলি আছে 44,000 চলি থকা ডাষ্টাৰ মাৰ্কেটত পটককৈ নাপায় আকৌ ডিজেলত হয় টপ ভেৰিয়েণ্ট আপোনাৰ এনেকুৱা গাড়ী পটককৈ নাপায় এইখনৰ আমাৰ প্ৰাইচ আছিলে 4,70,000 এতিয়া অফাৰ লাগে এইখনৰ আমাৰ প্ৰাইচ আছে আপোনাৰ 4,30,000 ডেট টু নেগচিয়েবল হয় আৰু এটা আমি ডিমাণ্ডেবল গাড়ী পাইছোঁ ইকো এইখন ক'ব ইকো আপোনাৰ অলমষ্ট 2020 ভেৰিয়েণ্ট হয় এইটো চিলভাৰ কালাৰত গাড়ী আছে 7 ছিটাৰ হয় নন এ চি ইণ্টেৰিয়াৰ চক ফুল ফ্ৰেছ পাৰফেক্ট কণ্ডিশ্যন আছে আস্কিং প্ৰাইচ আছে এইখনৰ আপোনাৰ 4,40,000 ৰিফাইনেন্স হৈ যাব বহুত মিনিমাম ডাউন পে'মেণ্টত গাড়ী লৈ যাব পাৰিব ইণ্টেৰিয়াৰ ফুল ফ্ৰেছ একো কাম নাই অকল পেট্ৰল ভৰাব লাগে গাড়ী ষ্টাৰ্ট কৰিবলৈ কামত লগাব লাগে একজেক্টলি ঠিক আছে এতিয়া ইয়াৰ গাড়ী দেখুৱালোঁ এতিয়া নেক্সট আমি বঙালপুখুৰীত যাম আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰি থাকিব লাগে আহক আমি বঙালপুখুৰীত যাওঁ আৰু তাতো গাড়ী ষ্টক দেখাওঁ এতিয়া দেখিছে আমি গম পায় যে যোৰহাটত এটা হিউজ ষ্টক থকা ডিলাৰ যি প্ৰাইম মটৰ প্ৰথমখিনি আপোনালোকে দেখিলে তাত বনোৱালোঁ বাইপাছত এতিয়া আমি যোনটো মেইন বঙালপুখুৰী তাত আহিছোঁ বনাবলৈ আৰু ইয়াত বহুত গাড়ী আছে এইখিনি গাড়ী নহয় টোটেল 3টা পাৰ্কিং আছে 3টা পাৰ্কিঙৰ সম্পূৰ্ণ ভিডিঅ' দিম আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰি ততত আপোনালোকে সোনকালে বুকিং কৰি লওক যাতে আপোনালোকৰ হাতৰ পৰা সম্পূৰ্ণ গাড়ীখন ওলাই নাযায় তেন্তে আমি আৰম্ভ কৰোঁ এইবাৰ আমাৰ লগত ডিটেইলছ দিব আমাৰ লগত এই ডিলাৰৰ স্বত্বাধিকাৰী আছে অংশুমান দা নমস্কাৰ ভালে আছে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক আমাৰ এড্ৰেছটো হৈ গ'ল আমাৰ হেড অফিচ আছে যোৰহাট বঙালপুখুৰী তিনিআলিত আমাৰ ব্ৰাঞ্চ আছে বাইপাছত যোৰহাট বাইপাছত এটা আছে আৰু ডিব্ৰুগড়ত ৰিচেণ্টলি আমি ব্ৰাঞ্চ খুলিছোঁ ডিব্ৰুগড়তো আমাৰ অলৰেডি গাড়ী তাত আছে কাষ্টমাৰে যেনেকৈ সুবিধা হয় যোৰহাট ডিব্ৰুগড় চবৰ পৰা পাৰ্চেছ কৰিব পাৰিব প্লাছ অল আছাম ৰিফাইনেন্স অৰুণাচললৈকে আমি এতিয়া খুলিছোঁ অৰুণাচল খুলিছোঁ আৰু ৰিচেণ্টলি নাগালেণ্ডৰো হয় আশে পাশে যোৰহাটৰ আশে পাশে বা আমাৰ গোলাঘাটৰ আশে পাশে যিবিলাক এৰিয়া হয় সেইবিলাকতো নাগালেণ্ডতো আমি এতিয়া ফাইনেন্সটো খুলিছোঁ বাকী অল অভাৰ ইণ্ডিয়া ফাইনেন্স কৰাইছোঁ নট অনলি অল অভাৰ আছাম ফুল্লি কাষ্টমাৰ অল অভাৰ ইণ্ডিয়াত যদি কোনোবা ৱেষ্ট বেংগলৰ কাষ্টমাৰ হয় ইউ পি কাষ্টমাৰ হয় ডাঙৰ গাড়ী পাৰ্চেছ কৰিব বিচাৰিছে ফৰ্চুনাৰ বা অন্য কিবা গাড়ী দেন তেওঁলোক ৱেলকাম এইটো এটা সুখবৰ আজিলৈকে যিমান ভিডিঅ' কৰিছোঁ চবতকৈ ইয়াত বেষ্ট আপোনাক এটা ৰিফাইনেন্সৰ সুবিধা দিছে যে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব আৰু ইয়াত নাগালেণ্ডতো আপোনালোকৰ হৈ যাব অৰুণাচলতো হৈ যাব মেঘালয় ত্ৰিপুৰা হৈ যাব আৰু ইউজ কাৰ এখন ডেলিভাৰী লওঁতে হয়তো কিছুমান কাষ্টমাৰ 4 দিন to 5 দিন বা এসপ্তাহ 10 দিনো লাগি যায় আমি এনেকুৱা কৰি আছোঁ এতিয়া আপোনাৰ যদি চিভিল স্ক'ৰ ভাল আপোনাৰ যদি বেংকিং প্ৰফাইল ভাল উইদিন হাফ এন আৱাৰ আধা ঘণ্টাত যেনেকৈ বাইক এখন কিনিবলৈ গ'লে আধা ঘণ্টা ডিলাৰৰ পৰা লৈ আহিব পাৰে তেনেকৈ আমাৰ যিকোনো এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আমাৰ পৰা আধা ঘণ্টাত ৰিফাইনেন্সত আপোনালোকে গাড়ী লৈ যাব পাৰিব কোনো টেনশ্যন নাই আপোনালোকে আহক প্ৰাইম মটৰ যোৰহাট আৰু ৱেলকাম সদায় আৰু এড্ৰেছ খেলি মেলি হ'লে তেওঁলোকক ফোন কৰিব তেওঁলোকে আপোনালোকক সহায় কৰি দিব সেইটো টেনশ্যন আপোনালোকে ল'ব নালাগে তেন্তে অংশুমান দেৰি নকৰোঁ গাড়ী ডিটেইলছ আমি আৰম্ভ কৰোঁ এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যাব দাম নেগচিয়েবল হৈ যাব তে আমি আৰম্ভ কৰোঁ এতিয়া 2001 মডেল হ'ব 2000 মডেল হ'ব যদি টেক্স আপ টু ডেট গাড়ী ভাল তেতিয়া ইয়াত যিকোনো গাড়ী এখনৰ লগত আমাৰ যেনেকুৱা গাড়ী আছে 100 এবভ গাড়ী আছে 100 এবভ গাড়ীৰ লগত আমি এক্সচেঞ্জ কৰাম এক্সচেঞ্জ তাৰ সেইটো গম পাইছে বহুত সুখবৰ বহুত ভাল ভাল আপোনালোকৰ ইয়াত হেৰি দিয়া হৈছে বেনিফিট দিয়া হৈছে আহক নতুন বছৰ আহি আছে কিবা ডিছকাউণ্ট সকলোখিনি পাই যাব তেন্তে আমি গাড়ীখন আৰম্ভ কৰোঁ অ'কে অংশুমান প্ৰথম এই গাড়ীখনৰ ডিটেইলছ দিব এখন গাড়ী একদম ব্ৰেণ্ড নিউ গাড়ী হয় 2021 মডেল হয় 2021 মডেল হয় আপোনাৰ ZXi প্লাছ এভৰিথিং ফেচিলিটি আছে পুছ বটন ষ্টাৰ্ট ষ্টেৰিং কণ্ট্ৰলাৰ ব্ৰিজাৰ হয় ব্ৰিজাৰ ZXi প্লাছ 2021 মডেল হয় ফুল্লি অৰিজিনেল পেইণ্টত আছে নট এ ছিংগল ড্ৰপ পেইণ্ট ইয়াত আছে এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 870 নিগচিয়েবল আৰু এটা কথা যদি গাড়ী লয় কিবা গিফ্ট কিবা ৰাখিছে না আমি গিফ্ট মানে চাওক গিফ্ট দিয়াতকৈ গাড়ীখন যদি 2 টকা কমত দি দিওঁ তেতিয়া কাষ্টমাৰ বেনিফিট হ'ব গিফ্ট এটা লৈতো একো নাই সেইকেইটা বস্তু তেওঁলোকৰ ঘৰত থাকে গতিকে প্ৰাইচত আমি নিগচিয়েবল কৰি দিম হয় এখন হৈছে ব্ৰিজাৰ ZDI 2019 মডেল গাড়ী বহুতে ধুনীয়া আছে ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী পুছ বটন ষ্টাৰ্টৰ পৰা ধৰি LCD মিউজিক চিষ্টেম চব এভৰিথিং আছে ইয়াত একো এচেচৰিজ লগাব নালাগে কাষ্টমাৰ একো কাম কৰিবলৈও নাই এখনৰ প্ৰাইচ ৰাখিছোঁ আমি
50,000 6,50,000 হয় উইথ নেগোশিয়েবল উইথ নেগোচিয়েবল নেক্সট এখন ক'ব বহুতে ধুনীয়া হৈ আছে ভাৰ্না এখন হৈছে ক্ৰেটা 1.6 SX ওকে এখনৰ গাড়ী ফুল টায়াৰৰ পৰা ধৰি এইখনতো ছিংগল 1 টকা কাম নাই এখন আপোনাৰ 3 লাখ 2.5 লাখ টকা ডাউন পে'মেণ্টত পাই যাব এখনৰ প্ৰাইচ দেখিছোঁ আমি 8,50,000 নেগোচিয়েবল 8,50,000 হয় নেক্সট এখন ক'ব ভাৰ্না 1.6 SX ওকে গাড়ী বহুতে ধুনীয়া হৈ আছে টপ মডেল হয় ওকে কৰিবলগীয়া একো কাম নাই জাষ্ট এইবিলাক গাড়ী আহিছেহে মানে ওকে এইখনৰ প্ৰাইচ দেখিছোঁ আমি 4,90,000 4,90,000 তাৰপৰা নেগোচিয়েবল হৈ যাব নেক্সট এখন ক'ব i20 2018 বা 19 হ'ব এখন গাড়ী জাষ্ট আহিছে ইয়াৰ স্পেয়াৰ টায়াৰ ইউজ নাই কৰা এখনৰ প্ৰাইচ দেখিছোঁ আমি 580 হয় আৰু ইয়াৰ পৰা গাড়ী ল'লেতো একো কাম কৰাব নোৱাৰে চব নাই অ'কে থাকে আৰু চবটো জেনুইন চব জেনুইন থাকে কিলোমিটাৰ কথাটো কাষ্টমাৰৰ ওপৰত তেওঁলোকে কেনেকৈ ছেটিছফাই হয় গাড়ীখন লয় কাৰণ আমিও কিছুমান এক্সচেঞ্জৰ পৰা গাড়ী আনো কিছুমান ডিলাৰ এক্সচেঞ্জৰ পৰা গাড়ী আনো বা বিভিন্ন জেগাৰ পৰা গাড়ী আহে গতিকে কাষ্টমাৰে গাড়ীখন লোৱাৰ আগত ভেৰিফাই কৰি গাড়ীখন লোৱাটো তেওঁৰ কৰ্তব্য মইতো তেওঁক ভাল বস্তু এটা দিমেই আৰু মোৰ বস্তুটো মোৰ ডিলাৰ ৰেপুটেশ্যনটো সেই গাড়ীখনৰ লগত ইনভলভ হৈ থাকিব যিহেতু মই সদায় ভাল বস্তু এটা দিম কিন্তু কাষ্টমাৰ ছেটিছফাই কাৰণে তেওঁ কেনেকৈ ছেটিছফাই হয় এইটো তেওঁৰ কথা এখনৰ প্ৰাইচ কিমান ৰাখিছিলে বুলি ক'লে এখনৰ আছে আপোনাৰ 580 নেক্সট ছুইফ্টখন ক'ব ছুইফ্ট 2019 মডেল হয় এখন গাড়ী বহুতে ধুনীয়া হৈ আছে দাম আছে এখন 5,50,000 নেগোচিয়েবল 5,50,000 নেগোচিয়েবল ঠিক আছে আৰু ৰিফাইনেন্সটো অল অভাৰ ইণ্ডিয়া আসাম চব জেগাত হ'ব চব জেগাত হৈ যাব হয় ঠিক আছে এইখন ফ্ৰণ্ট ভিউ চাই লওক নেক্সট ক'ব এইখন TUV 2018 মডেল ওকে 2018 মডেল এখন প্ৰাইচ আছে 680 নেগোচিয়েবল স্পেয়াৰ টায়াৰ ইউজ নাই কৰা জাষ্ট আহিছে গাড়ী টপ চব নতুন সোমাইছে এইটো পাৰ্কিঙত যিমানকেইখন আছে চব কালি পৰহি সোমোৱা গাড়ী হয় তাৰপিছত এটা মষ্ট ডিমাণ্ডেবল গাড়ী পাইছোঁ বলেৰো 2020 মডেল হয় আপোনাৰ গাড়ী বহুত ফুল্লি অৰিজিনেল পেইণ্টত আছে 38,000 39,000 এনেকৈ চলা আছে গাড়ী প্ৰাইচ আছে 790 2 লাখ টকা ডাউন পে'মেণ্টত পাই যাব 2 লাখ টকা 2 লাখ টকা ডাউন পে'মেণ্ট 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক এখন লৈ যাওক যদি আপোনাৰ যদি তেনেকুৱা গাড়ীও থাকে অল্ট' ৱেগনাৰ বা অন্য কিবা গাড়ী এক্সচেঞ্জ কৰিব বিচাৰি আছে সেইখন দি পেলাই বলেৰো লৈ যাব পাৰিব হৈ যাব নেক্সট এখন ক'ব বলেৰো হোৱাইট কালাৰ এখন বলেৰো হোৱাইট কালাৰ AS06Y এখন চলিছে অনলি 39,000 ফুল্লি ছাৰ্ভিচ ৰেকৰ্ডছ আপুনি চেক কৰিব পাৰে অনলি 39,000 চলিছে এখন ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী এখনৰ দাম আছে 790 ZLX হয় তাৰপৰা নেগোচিয়েবল হৈ যাব হৈ যাব আমি নেক্সট পাৰ্কিঙত যাওঁ এইটো কি হ'ল ইমান নতুন গাড়ী ইয়াত বলেৰো হয় নিউ শেপত হয় ইমান নতুন গাড়ী ৰাখি থৈছে চব অনলি 9 মান্থছ হৈছে কি কৰিব বেচিব अरे कहना क्या चाहते हो এই গোটেই নতুন গাড়ীবিলাক আৰু আছে XUV আছে স্কৰপিঅ' আছে ফৰ্চুনাৰ আছে আৰু এখন চাই লওক প্ৰথম অনলি হৈছে 9 মাহ 9 মান্থছ হৈছে গাড়ী ফুল 28,000 চলিছে গাড়ী ব্ৰেণ্ড নিউ আৰু এখন গাড়ীৰ মাজত একো ডিফাৰেঞ্চ নাই প্লাছ এখনৰ এটা প্লাছ আছে প্লাছ পইণ্ট হৈছে 2026লৈকে ফুল্লি ৱাৰেণ্টি আছে গ্লাছ আৰু প্লাষ্টিকৰ বাদ দি বাকী চবত ৱাৰেণ্টি পাব ডিলাৰে বনাই দিব আমি নবনাওঁ ডিলাৰ মহেন্দ্ৰা ডিলাৰ হয় এয়া মানে আপোনাৰ যোনটো নতুনৰ গোন্ধ এতিয়ালৈকে যোৱাই নাই আপুনি চাওক না মই চালোঁ গুন্ধি চাওক পাইছে मजा आया নতুন গোন্ধ এইখন পাইছোঁ ফৰ্চুনাৰ ন দাদা এইখনৰ প্ৰাইচটো কোৱা নাই এইখনৰ প্ৰাইচটো ক'ব এইখনৰ প্ৰাইচ দেখিছোঁ আমি 9,50,000 9,50,000 এক্সচেঞ্জ হৈ যাব 2 লাখ 3 লাখ টকাত এখন গাড়ী পাই যাব 3 লাখ টকা দিয়ক আপোনাকে নতুন শেপৰ গাড়ী লৈ যাওক নতুন শেপ কোম্পানী এইটো চাওক না ব্ৰেণ্ড নিউ টায়াৰ আজিলৈকে ইউজ কৰা নাই চবে আপোনাকে কমেণ্টত কৈ চাই লওক এইখিনি চাই লওক স্পেয়াৰ টায়াৰ ইউজে নাই কৰা চাই লওক 2-3 লাখ টকা দিয়ক গাড়ী লৈ যাওক হয় নেক্সট আমি পাইছোঁ ফৰ্চুনাৰ 2016 মডেল হয় 4x2 গাড়ী ফুল্লি অৰিজিনেল পেইণ্টত আছে উইথ ছাৰ্ভিচ হিষ্ট্ৰী আপোনালোকে চেক কৰিব পাৰে গাড়ী এখনৰ প্ৰাইচটো ক'ব এখনৰ প্ৰাইচ দেখিছোঁ আমি 1550 নেগোচিয়েবল কাৰোবাৰ স্কৰপিঅ' বলেৰো যিকোনো গাড়ীৰ লগত এক্সচেঞ্জ কৰিব এল্টোৰ লগতো এক্সচেঞ্জ হৈ যাব ন হৈ যাব ঠিক আছে আপোনাক যদি ভাবিছে এখন
ভাল গাড়ী এখন ল'ম যেনে ফৰ্চুনাৰ যদি গাড়ীখন যদি আপোনাৰ তাত এল্টো আছে এল্টোখন আমি এক্সচেঞ্জ কৰি ইয়াৰ পৰা লৈ যাব পাৰে প্ৰাইম মটৰৰ পৰা ন' টেনশ্যন কমত লৱেষ্ট টু লৱেষ্ট ডাউন পে'মেণ্টত ইয়াৰ পৰা আপোনালোকৰ ভাল লাক্সাৰিয়াছ টাইপৰ গাড়ী ওলাই যাব নেক্সট আমি আকৌ পাইছোঁ এখন কি ইন'ভা ক্ৰিষ্টা হয় অ'কে 2018 মডেল অ'কে প্ৰাইচ দেখিছোঁ এখন আমি 1590 অ'কে নেগচিয়েবল নেক্সট এখন ক'ব এখন 2018 মডেল হয় অ'কে গাড়ী বহুতে ধুনীয়া হৈ আছে ইন'ভা হয় অ'কে এখনৰ আমি প্ৰাইচ দেখিছোঁ 16 লাখ হয় তাৰপৰা কিবা এটা কৰিব আৰু কিবা এটা মিলাই দিব এখন কেপ্টেইন চিটাৰ হয় VIP হয় অ'কে ইয়াত অকল বেলেগ ইন'ভা নিচিনা এটা হেৰিত কেপ্টেইন চিটাৰ থাকে এখন ঠিক আছে এইখন কিমান আহিছে এখনৰ আছে আপোনাৰ 16 হয় নেক্সট এখন কি এখন আপোনাৰ XUV সেইখিনি XUV হয় কি XUV কি বজাৰ লগাইছিল XUV W10 আছে কি বেক চাইডে স্কৰপিঅ বজাৰ লগাইছে XUV বজাৰ লগাইছে চব নতুনতকৈ নতুন গাড়ী হয় ডক্টৰ ইউজ গাড়ী হয় অ'কে 58-60 এনেকুৱা চলিছে বহুতে ভাল কণ্ডিশ্যন ছানৰুফ আছে এখনত এখন 2016 মডেল হয় বহুত ধুনীয়া কণ্ডিশ্যন আছে এখনৰ প্ৰাইচ দেখাইছোঁ আমি 10 লাখ নেগচিয়েবল হয় নেক্সট এখন ক'ব এখনো আপোনাৰ চলিছে অনলি 39,000 W10 হয় ছানৰুফ আছে XUV বহুতে ধুনীয়া কণ্ডিশ্যন আছে এখনৰ প্ৰাইচ দেখিছোঁ আমি 1050 হয় নেগচিয়েবল আস্কিং প্ৰাইচ এইটো নেগচিয়েবল হ'ব নেক্সট আমি পাইছোঁ স্কৰপিঅ হয় স্কৰপিঅ এখন আছে S10 2017 মডেল প্ৰাইচ আছে 10,50,000 নেগচিয়েবল ছিংগল হেণ্ডেড ইউজ গাড়ী হয় ফুল্লি অৰিজিনেল পেইণ্টত আছে হয় ক'ৰবাত এতিয়া চাওক কিছুমান গাড়ীত এনেকুৱা অলপ আঁচৰ কাৰণে কিছুমান মানুহে মানে কিবা হৈছে নেকি কিন্তু এই আঁচডাল যদি আজি মই যদি পেইণ্ট কৰি দিওঁ মই কাষ্টমাৰক বুজাব নোৱাৰিম যে এই আঁচডালৰ কাৰণে মই এই পেইণ্টটো কৰিলোঁ গতিকে যিটো আছে এনেকৈ আছে যদি কাৰোবাক লাগে পেইণ্ট কৰি দিব লাগে মই পেইণ্ট কৰি দিম যিটো আছে অৰিজিনেল থাকিব চব গাড়ী কাৰোবাক যদি তাক পেইণ্ট কৰি দিব লাগে ধুনীয়া কৰি দিব লাগে দেন আমি কৰি দিম এখন 1050 আছে হয় S10 এখন স্কৰপিঅ আপোনাৰ S10 কনভাৰ্টেড হয় S6 হয় ইয়াৰ আপুনি নিগেটিভ এলয়ৰ পৰা ধৰি LCD মিউজিক চিষ্টেম এভৰিথিং আছে গাড়ী বহুত ধুনীয়া হৈ আছে গাড়ী এখনৰ প্ৰাইচ দেখিছোঁ আমি 8,50,000 নেগচিয়েবল S6 হয় নেগচিয়েবল আকৌ আমি পাইছোঁ স্কৰপিঅ আপোনাৰ এখন W11 হয় 2019 মডেল গাড়ী বহুতে ভাল হৈ আছে ফুল্লি অৰিজিনেল পেইণ্টত আছে প্ৰাইচো বহুত ধুনীয়া প্ৰাইচত আছে এখন আমি অনলি প্ৰাইচ ৰাখিছোঁ 1350 হয় 13,50,000 টকাত এখন স্কৰপিঅ আহি যাব এবাৰ বেক ভিউটো দেখাই দিওঁ বেক ভিউটো চাই লওক কি ধুনীয়া আপোনালোকে যদি লাগে লৈ যাওক SUV আপোনালোকক কিমান লাগে সদায় কমেণ্টত কয় দাদা SUV স্কৰপিঅ XUV ফৰ্চুনাৰ যি লাগে লাক্সাৰিয়াছ টাইপৰ গাড়ী ইয়াত আহক নতুন আপোনালোকে ইয়াত গাড়ী পাই যাব কি হ'ল দাদা আপুনি হেৰি প্ৰাইভেট গাড়ী বেচি পেলাই আকৌ আপুনি কমাৰ্চিয়েলো ৰাখি থৈছে যে না চাওক কমাৰ্চিয়েলো ৰাখোঁ চব 19, 20, 21 মডেল গাড়ী বলেৰ' পিক আপ ল'লে মই সদায় কাষ্টমাৰক এটা ছাজেশ্যন কৰিম যে বলেৰ' পিক আপ ল'লে সদায় এক্সট্ৰা লং ল'ব দুটা বস্তু বেছিকৈ নিব পাৰিব যিহেতু আকৌ ভাড়াটোৰ দাম গাড়ীয়ে হয় ন সেইটো ৰেঞ্জত দুটা বস্তু বেছিকৈ নিয়া গাড়ী এখন ল'লে এক্সট্ৰা লং 1.70 এক্সট্ৰা লং BS4 ল'ব বহুত ভাল পাৰফৰ্মেঞ্চ গাড়ী আৰু গাড়ীও একো 10 টকা কাম কৰিব নালাগে আমাৰ পৰা ডকুমেণ্টছ গাড়ী একোৱে কাম নাৰাখোঁ আমি এভৰিথিং কৰি দিওঁ কাষ্টমাৰক এতিয়া চাওক আপোনালোকে যদি ব্যৱসায় কৰিবলৈ গাড়ী লাগে নতুন গাড়ী আপোনালোকে ল'ব পৰা নাই যে আমি ছেকেণ্ড হেণ্ড মাৰ্কেটত যাওঁ নতুন গাড়ী ল'বলৈ 2-1 টকা কমত পাওঁ তেন্তে আপোনালোকে ইয়াত আহিব পাৰে নতুন গাড়ী ৰাখে আমি ডিটেইলছখিনি দিম প্ৰথম গাড়ীটো ডিটেইলছটো আপুনি দিব 2021 হয় 2021 মডেল গাড়ী হয় গাড়ী বহুতে ধুনীয়া হৈ আছে আনইউজ গাড়ী বুলি ক'লেও বেয়া নহয় তেওঁ লৈছিলে কিবা পাৰপাছত চলাব নোৱাৰিলে কাৰণে আমাক চেল কৰিছে এখন আমাৰ প্ৰাইচ ৰাখিছোঁ
90,000 7 লাখ 90,000 তারপর কিবা এটা হ'ব হৈ যাব তাৰপিছত নেক্সট পাইছো আমি এসি গোল্ড এসি গোল্ড 2021 হয় ওকে চলিছে অনলি 16,000 ওকে 16,000 পলিথিন খোলা নাই গাড়ী ওকে গাড়ী এইবিলাক পলিথিন লাগি আছে 2021 মডেল হয় চক ভিতৰত পলিথিন খোলাই নাই ব্ৰেণ্ড নিউ হৈ আছে গাড়ী ব্ৰেণ্ড নিউ 16,000 চলিছে নিজৰ পাৰপাছতে চলাইছিলে হা তেওঁ গাড়ীখন বহুতে ভাল হৈ আছে যোনে ল'ব ব্ৰেণ্ড নিউ গাড়ী পাব এখন কিমানত আহিব এখনৰ দাম আহিছে আমি 4,30,000 4,30,000 তারপর কিবা এটা করব হৈ যাব ওকে নেক্সট পাইছো আমি বোলেৰো পিকআপ আকৌ বোলেৰো পিকআপ 2020 মডেল 1.70 ন 1.70 এক্সট্ৰা ইয়াত মই বেলেগ পিকআপ নাৰাখোৱে অকল মোৰ ইয়াত যদি পাব 1.70 এক্সট্ৰা লঙে পাব কাৰণ কাস্টমাৰ ভাড়া মাৰিব ল'ব ন আপ মডেল গাড়ী ল'ব লাগিব বেয়া গাড়ী এখন লৈ ভাড়াত চলাই গোটেই জাবৰ কৰি পেলাই এখন গাড়ী লৈ লাভ নাই ডিলাৰ ৰেপুটেশ্যন বেয়া মানুহটোৰ ৰেপুটেশ্যন আমাৰ প্ৰতি বেয়া হ'ব সেইটো কাৰণে বেলেগ গাড়ী নাই যিকেইখন বোলেৰো পিকআপ বিকিম লাগিলে কেতিয়াবা চাবহি নাথাকিবও পাৰে যিখন বোলেৰো পিকআপ বিকিম ভাল এক নম্বৰ বোলেৰো পিকআপ বিকিম আৰু কাষ্টমাৰ ৰিভিউ আপোনালোকে লাগিলে ভিডিঅ' যুগতে কমেণ্টত দিব যোনে যোনে মোৰ পৰা বোলেৰো পিকআপ লৈ গৈছে আগে পিছে তেওঁলোকে যদি কিবা যদি ভালে পাইছে বেয়া পাইছে আপোনাৰ ভিডিঅ' কমেণ্টত দি দিব নেক্সট এখন কিমান ৰাখিছে এখন 2020 মডেল হয় ওকে গাড়ী চলিছে অনলি 39,000 এখনৰ প্ৰাইচ ৰাখিছো আমি 790 হয় 7,90,000 7,90,000 নেক্সট আকৌ পাইছো 1.70 এইখন আছে 2020 মডেল ওকে গাড়ী হয় গাড়ী বহুতে ভাল হৈছে সব ডকুমেণ্টছ ওকে আছে 10 টকাও কাম নাই গাড়ীত এখনৰ দাম আছে 770 তারপর কিবা এটা হৈ যাব ন তারপর কিবা এটা হৈ যাব আকৌ বেলেগ পাই আপোনাৰ কিমান গাড়ী আছে চাকচোন আৰু কিমান ৰাখে গাড়ীটোতো আহি থাকে গৈ থাকে ডেইলি গাড়ী আহে গাড়ী মই মানে দেখিছো আপোনাৰ গাড়ীয়ে গাড়ী তিনটা পাৰ্কিং তাত বনালো বহুতে গাড়ী গাড়ী আৰু আমি পাৰ্কিং আৰু লৈয়ে আছো আৰু ষ্টক কৰিব চাই আছো যেন কাষ্টমাৰ এজন যিকিনো বাজেটত আহিব 1 লাখ টকা লৈ আহিলেও গাড়ী এখন প্ৰাইম মডেলছত পাব 16 লাখ 10 লাখ টকীয়া গাড়ী বিচাৰি আহিলেও প্ৰাইম মডেলছত পাব সব কাষ্টমাৰ কাৰণে সব ষ্টক ৰাখিছো সেইটো কাৰণে আমি বেছি দেৰি নকৰো আমি ইয়াৰ পৰা আৰম্ভ কৰো এইখন কব স্কৰপিও 2013 মডেল স্কৰিয়া হয় ওকে এখন অনলি 4 লাখ 4 লাখ টকা দি দিম কেশ ওকে কেশ ৰিফাইনেন্স যি কৰে কাষ্টমাৰ ওপৰত কিবা এটা কমিব না ফাইনেল কৈছে যক কিবা এটা আৰু কমাই দিম নিউ ইয়াৰ সেল বুলি হেতু তেওঁ কাষ্টমাৰ যোনে আহি পেলাই গাড়ীখন পছন্দ কৰিব হেতু তেওঁকে কম ভিডিঅ'ত নকওঁ তাকে কব তেওঁকে কম ঠিক আছে নেক্সট আমি পাইছো এখন কি এখন আছে সেলেৰিও ওকে 2015 মডেল সেলেৰিও হয় VXI হয় এখনৰ প্ৰাইস ৰাখিছো আমি 3,70,000 3,70 তারপর কিবা এটা হ'ব হৈ যাব ওকে নেক্সট আমি পাইছো ওয়েগনাৰ 2020 মডেল ওকে জেনুইন পুৰা জেনুইন প্ৰাইস লগাই দিছো 4,90,000 4,90,000 2020 মডেল 4,90,000 কিমান দিব ওলাব ডাউন পেমেন্ট এখন আপোনাৰ ডাউন পেমেন্ট কিমান 2 লাখ 1.5 লাখ টকাৰ ভিতৰত ওলাই যায় আপোনাৰ ডিলাৰত সবতকে বেছি একদম লোৱেষ্ট টু লোৱেষ্ট কিমান ডাউন পেমেন্ট দিলে গাড়ী ওলাব সক মইতো জিৰ' ডাউন পেমেন্টটো উলিয়াই দিওঁ গাড়ী জিৰ' ডাউন পেমেন্ট কিন্তু তেওঁ প্ৰফাইলটো তেনেকুৱা হ'ব লাগিব প্ৰফাইলটো যদি উইক থাকে তেতিয়াহ'লে মই সেইটো কৰাই দিব নোৱাৰিম ওকে ঠিক আছে নেক্সট এখন কব এখন আপোনাৰ ডাষ্টাৰ হয় প্ৰাইস আছে অকল 370 কিমান চনৰ 2014 এটো ৰিফাইনেন্স হৈ যাব ঠিক আছে নেক্সট এখন কব 2017 মডেল ওয়েগনাৰ AMT ওকে এখনৰ প্ৰাইস ৰাখিছো অনলি 3,85,000 38,000 চলি আছে ওকে হয় নেক্সট এখন কব টাটা টিয়াগো ওকে এখনৰ প্ৰাইস আছে 360 ওকে 2017 মডেল ওকে হয় কিমান 360 এগিলা ৰিফাইনেন্স হৈ যাব এখন আপোনাৰ সুইফট ডিজায়াৰ হয় বহুত ধুনীয়া আছে এইবিলাক গাড়ী সোমাইছেহে এই গাড়ী ৰেডি হ'ব এতিয়া তাৰপিছত আপোনালোকৰ OLX বা অন্য ইউটিউব যিকিনো আমাৰ প্ৰাইম মটৰ্ছৰ চেনেলত ৰেডি হোৱাৰ পিছত ফটো দেখা পাই যাব প্ৰাইম মটৰ্ছ এটো এনো পাবই আপডেট হৈ আছে কিমান পাব এখনৰ দাম ৰাখিছো আমি 3,95,000 আচ্ছা 3,95,000 আমি হোৱাইট কালাৰ অমনি এখন হোৱাইট কালাৰ অমলি বহুত ধুনীয়া হৈ আছে ফুললি অৰিজিনেল পেইণ্টত আছে গাড়ী এখন 2018 মডেল হয় 19 মডেল হয় সৰি এখনৰ প্ৰাইস ৰাখিছো আমি 285 নেক্সট এখন কব গ্ৰ্যান্ড আইডেন 2014-15 হ'ব এখনৰ প্ৰাইস ৰাখিছো আমি 3,40,000 3,40 নেক্সট কব এখন ব্ৰায়ো অল সেল আউট প্ৰাইস হয় 2 লাখ টকা
ব্ৰায়ো ব্ৰায়ো 2 লাখ টকা 2 লাখ টকা লৈ যাব পাৰিব তাৰপৰা কিবা এটা চাব চাই দিম আৰু এইটো কি আছে এখন ক'ব আল্টো 800 ফুল্লি অৰিজিনেল পেইণ্টত আছে ছিংগল হেণ্ড এইবিলাক ইউজ গাড়ী হয় আমি অল্টো 800 হওক বা কিবা বেলেগ গাড়ীও হওক আমি এটা দুটা যোনবিলাক গাড়ী আমাৰ ডিলাৰত চেল কৰিবলৈ আহে সেইবিলাকে ৰাখোঁ ভাল ভাল গাড়ী পাব এইবিলাক এখন দাম ৰাখিছোঁ আপোনাৰ 3,65,000 3,65,000 একদম নতুন হৈ আছে নেক্সট এখন ক'ব বেলিনো এখনত প্ৰাইচ ৰাখিছোঁ 5,90,000 জেটা মডেল নেকি এখন ডেল্টা হয় ডেল্টা ন হয় কিমান 5 লাখ 5,90,000 ঠিক আছে নেক্সট এখন ক'ব এখন আপোনাৰ চেভলেট স্পাইক হয় এইটো ডিলাৰ চবতছে বাজেটেবল গাড়ীত আছে এখন 1,10,000 টকা 1,10,000 এখন আপোনাৰ 2010 বা 9 হ'ব দেই ঠিক তেনেকুৱা হ'ব কেছ হ'ব কেছে হ'ব 10 লাষ্ট কাৰোবাৰ যদি আপোনাৰ প্ৰফাইল ভাল থাকে যদি কয় যে 2013 আগৰ গাড়ী মই ৰিফাইনেন্স কৰিম এইটো কৰা পাৰিব 10 লৈকে কৰি দিম 10 লৈকে কৰি দিম 2010 লৈকে কৰি দিম 2010 লৈকে মই ৰিফাইনেন্স কৰাই দিম এখন ক'ব এখন 2014 মডেল হয় অল্টো 800 প্ৰাইচ আছে 2,20,000 2,20,000 ওকে তাৰপৰা কিবা এটা হ'ব হৈ যাব নেক্সট এখন ক'ব এখন 2019 মডেল হয় ওকে এখনৰ প্ৰাইচ আহিছে কি গাড়ী এল্টো 2,50,000 2,50,000 এই গাড়ী আপোনাৰ এল্টো বিলাক 2 লাখ 1 লাখ এনেকাতে তেনেকুৱা এল্টো তেনেকুৱা ইমান বাজেটৰ নাই নেক্সট ক'ব এখন সুইফট হয় সুইফট VXI এখন প্ৰাইচ ৰাখিছোঁ আমি 16 মডেল হয় এখন প্ৰাইচ আছে 4,50,000 4,50,000 গাড়ী বহুত ধুনীয়া আছে ছিংগল হেণ্ড ইউজ হয় গাড়ী হয় প্ৰফেচাৰ এজনৰ গাড়ী হয় বহুত ভাল হৈ আছে এখন ক'ব দাদা এখন আছে ৱেগনাৰ এখন প্ৰাইচ আছে 1,59,000 59 তাৰপৰা কিবা এটা হ'ব হৈ যাব নেক্সট এখন ক'ব এখন আছে আপোনাৰ একে কালাৰত একে ৱেগনাৰ হয় এখন দাম আছে 155 এইবিলাক চব কেছ হ'ব ন কেছ নেক্সট আমি এখন ক'ব এখন টিয়াগত 390 ওকে 390 কিমান চনৰ এখন 2019 হয় 19 হয় ওকে টিগৰ হয় এখন টিগৰ ন হয় টিগৰ ওকে নেক্সট এখন ক'ব এখন আছে আপোনাৰ গ্ৰেণ্ড আইটেম ওকে এখনৰ প্ৰাইচ আহিছোঁ আপোনাৰ 4,30,000 হয় ঠিক আছে তে আপোনাৰ তাত আৰু কি গাড়ী আছে আৰু আপোনাৰ আহি আছে ইনোভা আহি আছে 2015 মডেল 14 মডেল ইনোভা আহি আছে 790 650 এনেকুৱা ৰেঞ্জত তাৰপিছত আপোনাৰ আৰু এল্টো এখন আহি আছে এখন পাই যাব 85,000 to 90,000 পাই যাব আৰু এনেকুৱা মডেল ৱেগনাৰ আহি আছে 1,60,000 বহুত ধুনীয়া কণ্ডিশ্যনৰ 80 to 95,000 ন অল্টো কি কালাৰ মেৰুন কালাৰ ওকে ঠিক আছে এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ আৰু স্ক্ৰীন নাম্বাৰ আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক গাড়ী কিমান আছে দেখিছে গাড়ীয়ে SUV লাগে হেটছবেক লাগে আপোনাক চেডান লাগে গাড়ীয়ে তে সকলোখিনি গাড়ী আপোনালোকে লোৱেষ্ট টু লোৱেষ্ট ডাউন পে'মেণ্টত পাব অল অভাৰ ইণ্ডিয়াত ৰিফাইনেন্স হ'ব আসামটো হ'বই আসামটো এইটো কমন আৰু আসাম অৰুণাচল কোনোবা সুধি আছে নাগালেণ্ডতো হৈ যাব য'তে আপোনালোকে বিচাৰে তাতে আপোনালোকে কৰি দিব আৰু প্ৰফাইল ভাল থাকিলে আপোনালোকৰ ৰিফাইনেন্সত মাত্ৰ আধা ঘণ্টা হাফ এন আৱাৰত আপোনালোকৰ গাড়ী ওলাই যাব তেন্তে দেৰি নকৰিব আপোনালোকে এতিয়াই কণ্টেক্ট কৰক কাৰণ গাড়ী ষ্টক আপডেট হৈয়ে থাকে প্ৰাইম মটৰত তো এতিয়াই কণ্টেক্ট কৰক আৰু নেক্সট আপডেট আহিলে আকৌ আহিম যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু যদি চেনেলত নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰক যাতে আত্মস্বজনে আপোনাৰ গতিকে আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়